যোৱা ৩টা বছৰৰ আমাৰ ৰেকৰ্ডত ক্লিয়াৰ হৈ আছে আৰু বিৰোধী পক্ষই কি কৰে সেইটো ৰেকৰ্ডত ক্লিয়াৰ হৈ আছে। আমি যেতিয়াই নাৰীৰ ওপৰত কোনোবাই অত্যাচাৰ কৰে আমি লগে লগে ন্যায় কৰি দিওঁ আৰু বিৰোধী পক্ষই সেই ন্যায়টো কৰিলে বেয়া পায়। আমিতো হিচাপ সমানে লগে লগে বৰাবৰ কৰি দিব যত্ন কৰোঁ। আমিতো বৰাবৰে কৰি দিওঁ, লোৱা হ'ব নহয় হৈয়ে আছোঁ। সেইকাৰণে মই গালিয়ে খাই থাকোঁ বিধানসভাত চবৰ পৰা। আৰু আপোনালোকে নাৰী হৈ উল্টা প্ৰশ্ন কৰি থাকে তেতিয়া। মই মোৰ যোৱা ৩ বছৰত তেনেকুৱা কিমান কুইক একশ্যন লোৱা হ'ল, কুইক একশ্যন নহ'ল, লগে লগে হিচাপ লোৱা হয়। অসমত এনেকুৱা কৰিলে আমি কি কৰোঁ যোৱা ৩টা বছৰৰ আমাৰ ৰেকৰ্ডত ক্লিয়াৰ হৈ আছে আৰু বিৰোধী পক্ষই কি কৰে সেইটো ৰেকৰ্ডত ক্লিয়াৰ হৈ আছে। আমি যেতিয়াই নাৰীৰ ওপৰত কোনোবাই অত্যাচাৰ কৰে আমি লগে লগে ন্যায় কৰি দিওঁ আৰু বিৰোধী পক্ষই সেই ন্যায়টো কৰিলে বেয়া পায়। আৰু মোৰ স্মাৰ্ট মিটাৰত বেছি পইচা লৈ কি লাভ আছে? মই ইমান মানুহৰ স্কিম দি আছোঁ। যদি মানুহৰ পৰা টকা মোৰ ল'বই ইচ্ছা তেতিয়াহ'লে মই অৰুণোদয় নিদিলোহেঁতেন, আয়ুষ্মান অসম কাৰ্ডো নিদিলোহেঁতেন, CM ট্ৰিপলেও নিদিলোহেঁতেন, আমি একোৱেই নকৰিলোহেঁতেন। আমি যদি মানুহৰ পৰা টকা ল'ব লাগে, আমিতো দিয়া গভৰ্ণমেণ্ট হয়, যিমান পাৰোঁ মানুহক দিয়াত আছোঁ। যাৰ স্মাৰ্ট মিটাৰৰ লৈ প্ৰব্লেম আছে তাৰ ঘৰত আমি মেনুৱেল মিটাৰ লগাই দিওঁ। 2টা মিটাৰৰ ৰিডিং যদি একে থাকে প্ৰব্লেমে নাই। যদি ৰিডিং বেলেগ হয় তেতিয়া আমি বিচাৰ কৰিম। কিন্তু যিমান মানুহৰ ঘৰত আজিলৈকে কমপ্লেইন দিছে চবৰ ঘৰত আমি মেনুৱেল মিটাৰ, স্মাৰ্ট মিটাৰ লগাই দিওঁ। এতিয়া অখিল গগৈৰে যদি আমি চাওঁ, তেওঁৰ ঘৰত আগত মেনুৱেল মিটাৰ আছিল, তাৰপিছত আমি স্মাৰ্ট মিটাৰ লগালোঁ। যোৱা 3 বছৰত ইলেক্ট্ৰিচিটি কনজাম্পশ্যন ইন হিজ হোম হেজ কাম ডাউন। এটা মানুহে প্ৰব্লেম কৰে কি জুনৰ লগত জুলাই কম্পেয়াৰ কৰি দিয়ে, জুলাইৰ লগত আগষ্ট কম্পেয়াৰ কৰে, আগষ্টৰ লগত ছেপ্টেম্বৰ কম্পেয়াৰ কৰিব লাগে। ছেপ্টেম্বৰ 2024 এণ্ড ছেপ্টেম্বৰ 2023 কম্পেৰিজন হ'ব লাগে এপল টু এপল। বাট কম্পেৰিজন মানুহে ইউজুৱেলি মেণ্টেলিটিত কৰি দিয়ে, এই আগৰ মাহত মোৰ বিল আছিল 10 টকা, এই মাহত বিল 15 টকা। চ' মানুহে এইটো বুজি নাপায় যে গৰমটো বাঢ়ি গৈ আছে, এতিয়া আকৌ কমি কমি আহি থাকিব বিল। এইটো স্মাৰ্ট মিটাৰৰ লগত কথা নহয়। আমি নৱেম্বৰ ডিচেম্বৰত আমাক ইলেক্ট্ৰিচিটি লাগে 1800 মেগাৱাট। এই ছেপ্টেম্বৰত আগষ্টত আমাক লাগিছে 2600 মেগাৱাট। 1000 মেগাৱাটটোতো মানুহে খৰচ কৰিছে, গতিকে ইমান টকাটো মানুহৰ ঘৰত বিল বেছি গৈছে। এই 4 মাহ এই সমস্যাটা থাকে। লাইট লাগে নে স্মাৰ্ট মিটাৰ লাগে? লাইট লাগিব, কিন্তু স্মাৰ্ট মিটাৰত বেছি টকা যোৱা নাই। এই মুহূৰ্তৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰ। শ্ৰমিকলৈ আৰ্থিক সাহায্য ডাঙৰ খবৰ দিলে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। ৰাজ্যৰ শ্ৰমিকসকললৈ ডাঙৰ খবৰ দিলে ৰাজ্য চৰকাৰে। ৰাজ্যৰ অসংগঠিত শ্ৰমিকসকলক আৰ্থিক সাহায্য প্ৰদান কৰিব হিমন্ত বিশ্ব শৰ্মা চৰকাৰে। এতিয়া কোনে কোনে লাভ কৰিব এই আৰ্থিক সাহায্য, এই কথা উল্লেখ কৰিছে মুখ্যমন্ত্ৰীয়ে। শ্ৰমিকসকলে দুৰ্ঘটনাত পতিত হৈ মৃত্যুবৰণ কৰিলে প্ৰদান কৰা হ'ব 2 লাখ টকা। দুৰ্ঘটনাত পতিত হৈ 2টা চকু নষ্ট হোৱা, 2টা ভৰি, 2খন হাত সম্পূৰ্ণভাৱে ব্যৱহাৰৰ অযোগ্য হ'লে 2 লাখ টকা লাভ কৰিব শ্ৰমিকসকলে। আনহাতে এটা চকু নষ্ট হোৱা, এখন হাত বা এটা ভৰি সম্পূৰ্ণভাৱে ব্যৱহাৰৰ অযোগ্য হ'লে 1 লাখ টকা লাভ কৰিব। এই আঁচনিৰ ধন লাভ কৰিবলৈ হ'লে 2021 চনৰ 26 আগষ্টৰ পৰা 2022 চনৰ 31 মাৰ্চলৈ ই-শ্ৰম পৰ্টেলত পঞ্জীয়নকৃত হ'ব লাগিব। ইয়াৰ পৰৱৰ্তী খবৰটি খুবেই গুৰুত্বপূৰ্ণ, এটা বিগ ব্ৰেকিং নিউজ। চৰকাৰী ঘৰৰ বাবে আবেদন কৰিছিল নেকি আপুনি? তালিকাত নাম চাবলৈ কি কৰিব লাগিব আপোনাৰ? যদিহে আপুনি চৰকাৰী ঘৰৰ বাবে আবেদন কৰিছিল তেন্তে তালিকাত চাওক আপোনাৰ নাম। পকী ঘৰ নথকা সকলোৱে লাভ কৰিব চৰকাৰী ঘৰ। চৰকাৰী ঘৰৰ লগতে উপলব্ধ হ'ব শৌচাগাৰ, বিদ্যুৎ আৰু LPG কানেকশ্যন। এইবাৰ দেশৰ কোটি কোটি লোকে লাভ কৰিব বিনামূলীয়া চৰকাৰী ঘৰ। প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ অধীনত লাভ কৰিব অত্যাধুনিক ঘৰ। গাঁও আৰু চহৰ অঞ্চলৰ দুখীয়া লোকক সামৰি লোৱা হ'ব এই আঁচনিত। তালিকাত নাম অহাৰ পিছতেই একাউণ্টত সোমাব ধন। 3 কোটি প্ৰধানমন্ত্ৰী আৱাস যোজনা ঘৰ নিৰ্মাণৰ বাবে পুঁজি আবণ্টন কৰিছে চৰকাৰে। চৰকাৰী নতুন ঘৰত থাকিব সকলো ধৰণৰ সা সুবিধা।
শৌচাগাৰ আৰু বিদ্যুৎ সেৱাৰ বাবে নতুনকৈ কৰিব নালাগে কোনো ধৰণৰ আবেদন। বিনামূলীয়া ঘৰৰ লগতে উপলব্ধ হ'ব শৌচাগাৰ আৰু বিদ্যুৎ সেৱাও, আৰু লগতে দিয়া হ'ব LPG কানেকশ্যনৰ সুবিধাও। যাৱতীয় সকলো নথিসহ দাখিল কৰক আবেদন। ইয়াৰ বাবে লাগিব আপোনাৰ আধাৰ কাৰ্ড, পান কাৰ্ড আৰু ৰেচন কাৰ্ড, আৰু লগতে ৰেচন কাৰ্ডত থাকিব লাগিব আপোনাৰ নাম। বেংক একাউণ্টৰ সৈতে লিংক থাকিব লাগিব আধাৰ কাৰ্ড। এই সকলো ধৰণৰ নথিসমূহ থাকিলেই লাভ কৰিব আপুনি চৰকাৰী ঘৰ। ইয়াৰ পৰৱৰ্তী খবৰটি খুবেই গুৰুত্বপূৰ্ণ, এটা বিগ ব্ৰেকিং নিউজ। মুছলমানৰ বাবে বৃহৎ পদক্ষেপ। নীতিশ কুমাৰ আৰু চন্দ্ৰবাবু নাইডুৰ নিশ্চিত কৰিলে মুছলমানৰ সংৰক্ষণৰ ব্যৱস্থা। গ্ৰহণ কৰিছে কোটি কোটি টকাৰ অভিলাষী আঁচনি। মুছলমানসকলৰ বাবে কেইবাটাও বৃহৎ পদক্ষেপ হাতত লৈছে চন্দ্ৰবাবু নাইডু আৰু নীতিশ কুমাৰে। মুছলমানৰ বাবে গ্ৰহণ কৰিছে ইখনৰ পিছত সিখন বৃহৎ আঁচনি। চন্দ্ৰবাবু নাইডুৱে মুছলমান মহিলাসকলৰ বাবে আনিলে দুলখন আঁচনি। এই আঁচনিৰ জৰিয়তে মুছলমান মহিলাক বিয়াৰ বাবে দিয়া হ'ব 1 লাখকৈ টকা। অন্ধ্ৰপ্ৰদেশত মুছলমানসকলৰ সংৰক্ষণো নিশ্চিত কৰিলে চন্দ্ৰবাবু নাইডুৱে। মুছলমান শিক্ষাৰ্থীক 15 লাখ টকাৰ ৰাজ সাহায্য দিব নাইডুৱে। মুছলমানসকলৰ বাবে হায়দৰাবাদ আৰু বিজৰৱাড়াত নিৰ্মাণ কৰা হ'ব হজ গৃহ। মুছলমান সংখ্যালঘুসকলৰ কল্যাণ আৰু উন্নয়ন নিশ্চিত কৰিলে অন্ধ্ৰপ্ৰদেশত। হজযাত্ৰীসকলেও লাভ কৰিব আৰ্থিক সাহায্য। ইফালে আকৌ 21খন মাদ্ৰাছা আৰু 10টা প্ৰকল্প নিৰ্মাণৰ প্ৰচেষ্টা হাতত লৈছে নীতিশ কুমাৰে। ৱাকফ বৰ্ডৰ ভূমিত নিৰ্মাণ কৰা হ'ব 21খন মাদ্ৰাছা আৰু 10টা প্ৰকল্প। আনহাতে সংখ্যালঘু অঞ্চলত নিৰ্মাণ কৰা হ'ব বহুমুখী ভৱন, বজাৰ চৌহদ আৰু পুথিভঁৰাল। এইবাৰ মোদীৰ বাজেটত লাভ কৰা বৃহৎ পুঁজি সংখ্যালঘু কল্যাণৰ বাবে দিলে চন্দ্ৰবাবু নাইডু আৰু নীতিশ কুমাৰে। ইয়াৰ পৰৱৰ্তী খবৰটি খুবেই গুৰুত্বপূৰ্ণ, এটা বিগ ব্ৰেকিং নিউজ। শিক্ষাৰ্থী নথকা বিদ্যালয় বন্ধ কৰিব চৰকাৰে। তালিকাত থকা 161খন বিদ্যালয় বন্ধ কৰা হ'ব। আটাইকেইখন জিলাৰ কেইবাখনো বিদ্যালয়। পুনৰ ৰাজ্যত নতুনকৈ বন্ধ কৰা হ'ব 161খন বিদ্যালয়। শিক্ষাৰ্থী নথকা বিদ্যালয়সমূহ বন্ধ কৰিব হিমন্ত চৰকাৰে।